নমস্কাৰ বয়কম মই সাগৰিকা দ্বাৰা বলকচোন আজি আঘোণৰ পথাৰখনলৈ পুনৰ ঘূৰি যাওঁ আজি আনিবলৈ লৈছো লখিমী ভিডিঅ'টো শেষলৈকে চাব লগাম ভগতক লগাম পইচা হৈ যাচ্ছে কৃষ্ণ দেৱ একক দুখ আহি কালমাই আদি অধিকাৰী কৃষ্ণ তিনি মুঠি কেলে কৰে সেইটো কৈ দিয়ক তিনি মুঠি যেন দিওঁ আমি এতিয়া চাৰি মুঠি কৰিব লাগে চাৰি ব্ৰহ্মা বিষ্ণু ৰুদ্ৰ এতিয়া তিনি মুঠিকে কৰি দিওঁ ভাবি জানো ব্ৰহ্মা বিষ্ণু আমি যেন এই চাৰি মুঠি জীৱ দিওঁ চুকত গুৰু দেও নাম ভকত আমাৰ অসমীয়া সমাজত অতীজৰে পৰা লক্ষ্মী অনা পৰম্পৰা আছে লক্ষ্মী আই বা লক্ষ্মী দেৱী হৈছে ধন সম্পত্তিৰ অধিষ্ঠাত্ৰী দেৱী আৰু তেওঁৰে দান হৈছে আমাৰ অন্নমুঠি সেয়ে কৃষিজীৱী অসমীয়াই লক্ষ্মী আইক সুন্দৰকৈ সেৱা সন্মানেৰে নিজৰ ভঁৰালত স্থাপন কৰে আৰু ইয়াকে লক্ষ্মী অনা বুলি কয় আচলতে প্ৰতিজন কৃষকে প্ৰথমতে দুৱা ধানৰ এটা মুঠি পথাৰতে থৈ দিয়ে আৰু খেতি চপোৱাৰ সময়ত খেতি চপোৱাৰ পাছত সেই মুঠিটোকে উৎসৱ মুখৰ কৰি ঘৰলৈ আদৰি নিয়ে আৰু মই সৰুৰ পৰাই দেখি আহিছোঁ যেতিয়াই লখিমী নিয়া হয় মূৰত এইদৰে নিয়া হয় আৰু আমাক কথা ক'বলৈ নিদিয়ে লোকবিশ্বাস মতে লখিমী আই সেই সময়ত গৃহস্থৰ ভঁৰালত থিতাপি লয় আৰু সেইবাবেই সেইকণ সময়ত তেওঁক অনৰ্থক কিছুমান প্ৰশ্ন কৰি বিভ্ৰান্ত নকৰিবলৈ এনেকৈ মৌন হৈ লখিমী আইক সেৱা সন্মানেৰে অনা হয় আৰু আদৰণি জনোৱাৰ সময়ত আমি সৰুৰ পৰাই দেখি আহিছোঁ যে আমাৰ ঘৰ ধুনীয়াকৈ চাফ চিকুণ কৰি আমাৰ ৰাস্তা পদূলি সাৰি ধুনীয়াকৈ লখিমী আইক আদৰা হয় সেইদিনা মই লখিমী আনি এনেদৰে কলগছতে থলোঁ এইটো এটা পৰম্পৰা যে কলগছত নহ'লে নেমু গছত মানে টেঙাৰ গছত এনেদৰে থোৱা হয় আৰু যেতিয়া মাঘৰ বিহু হয় সেই সময়ত ভঁৰালত স্থাপন কৰা হয় ভঁৰালত লখিমী থোৱাৰ ভিডিঅ'টো মোৰ কৰা নহ'ল তথাপিও আপোনালোকক এই পৰম্পৰা ভাগি দেখালোঁ কিয়নো আমিও হয়তো শেষৰটো প্ৰজন্ম যিয়ে ইয়াৰ সাক্ষী হৈ ৰ'ম ভিডিঅ' চাই কেনেকুৱা পালে কমেণ্টত জনাব ধন্যবাদ